হয় শেহতীয়াকৈ আচলতে সমগ্ৰ অসমতে যি বন্ধন বেংক তথা মাইক্ৰ' ফাইনেন্সৰ যি ঋণ সেই ঋণক লৈ ঋণ মাফ কৰাক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে সমগ্ৰ অসমতে মহিলাসকলে প্ৰতিবাদ কৰাৰ পৰিলক্ষিত হৈছে আৰু অনুৰূপ প্ৰভাৱ পৰিছে আজি ওদালগুৰি জিলাৰ কলাইগাঁৱতো আৰু এনেধৰণে বিভিন্ন ধৰণৰ মহিলা তেওঁলোকৰ যি মাইক্ৰ' ফাইনেন্সৰ পৰা লোৱা ঋণ সেই ঋণ লোৱাৰ আচলতে ঋণ মুক্ত কৰিবৰ কাৰণে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰাৰ পৰিলক্ষিত হৈছে মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট গিৰিনাভাই দেখুৱাইছে চাওক এইসকল মহিলা আৰু এইসকল মহিলাই বিভিন্ন সময়ত তেওঁলোকৰ বিভিন্ন সমস্যাৰ কাৰণে মাইক্ৰ' ফাইনেন্স তথা বন্ধন বেংকৰ পৰা তেওঁলোকে ঋণ লৈছিলে পৰিয়ালটোক আচলতে বিভিন্ন ধৰণৰ চলাই নিয়াৰ ক্ষেত্ৰত আৰু শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যি নিৰ্বাচনী প্ৰচাৰ সভাত ঋণ মুক্ত কৰাৰ যি কথা ঘোষণা কৰিছিল আৰু চৰকাৰখন শাসনাধীষ্ঠ হোৱাৰ পিছতেই এই ঋণক লৈ বিভিন্ন ধৰণৰ যি প্ৰতিবাদ সাব্যস্ত হৈছে বা ঋণ মাফ কৰাক লৈ যি চৰ্ত আৰোপ কৰা হৈছে তাৰ পিছতে এনেধৰণে জাঙুৰ খাই পৰিলক্ষিত হৈছে জাঙুৰ খোৱা পৰিলক্ষিত হৈছে মই প্ৰতিবাদ সাব্যস্ত কৰাৰ দৃশ্য দেখুৱাই থকাৰ লগতে মই মহিলাসকলৰ পৰাও কিছু প্ৰতিক্ৰিয়া জানিবৰ কাৰণে চেষ্টা কৰিম বাইদেউ কি ক'ব মাইক্ৰ' ফাইনেন্সৰ ওপৰত আপোনালোকে এনেধৰণৰ প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে মূলতঃ কি কাৰণত মূলতঃ আমাৰ এইটোৱে কাৰণ হৈছে যেতিয়া আমাৰ বিধানসভা ইলেকশ্যন আহিছিল তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক কলাইগাঁও মহাবিদ্যালয়ত আহি তেওঁ প্ৰতিশ্ৰুতি দিছিলে যে মহিলাসকলৰ যি মাইক্ৰ' ফাইনেন্সৰ লোন আছে তেওঁ সকলো ইলেকশ্যনৰ জিতাৰ পিছতে আমাক মাফ কৰি দিয়া কথা আছিলে এতিয়া তেওঁক আমি জিতাই দিলোঁ তেওঁ এতিয়া মাফ কৰি দিম বুলি কৈছে কিন্তু এতিয়ালৈকে আজি এমাহ পাৰ হৈ গ'ল যে আমাৰ মহিলাসকলে যিহেতু লকডাউনৰ কাৰণে আমি মাইক্ৰ' ফাইনেন্সৰ ঋণ পৰিশোধ কৰিব পৰা নাই গতিকে তেওঁ মুখেৰিহে কৈছে আজিলৈকে তেওঁ কাৰ্যকাৰী কৰি দিব পৰা নাই গতিকে আমি তেওঁক এটাই অনুৰোধ কৰিছোঁ যে তেওঁ আমাক কম দিনৰ ভিতৰত মাইক্ৰ' ফাইনেন্সৰ লোনটো আমাক ৰেহাই দিব লাগে কিমানমান মহিলা এনেকৈ কলাইগাঁও সমগ্ৰ অঞ্চলত এনেকৈ মাইক্ৰ' ফাইনেন্সৰ পৰা ঋণ লোৱা আছিলে আপোনালোকৰ হাতত কিবা তথ্য আছেনে তথ্য আমাৰ মোটামুটি কলাইগাঁও ব্ৰাঞ্চৰ পৰা আমাৰ নাহৰবাৰীলৈকে মোটামুটি ৩০-৩৫খন গাঁৱৰ পৰা আমাৰ মহিলাই এইটো ঋণ লৈছে এতিয়া কি সমস্যাত পৰিছে বিশেষকৈ লকডাউনৰ সময়ত আপোনালোকৰ ঋণখিনি আদায়ৰ ক্ষেত্ৰত কোনোবা এজেণ্ট আপোনালোকৰ ঘৰত আহি হাৰাশাস্তি কৰা পৰিলক্ষিত হৈছে নাই এতিয়া সেইটো আমাৰ পৰিলক্ষিত হোৱা নাই কিন্তু তেওঁলোকে আমাৰ ঋণ ল'বৰ কাৰণে আহিছে কিন্তু আমি এতিয়া এনেকুৱা লকডাউনৰ ভিতৰত আমি তেওঁলোকৰ ঋণ পৰিশোধ কৰিবলৈ পৰা নাই মই আৰু জানিব বিচাৰিছোঁ বাইদেউ কি ক'ব আহিছে নেকি আহিছে আৰাহনৰ পৰা আহিছে আহি পেলাই আমাক কৈছে যে আপোনালোকে লোন দিয়ক নিদিলে তাৰমানে আমি আপোনালোকক তাৰমানে হেৰি দি থৈ দিছোঁ পাছবুক বনাই দিছোঁ হেমন্ত বিশ্ব শৰ্মাই আপোনালোকক তাত পইচা সোমাই দিব দিলে আপোনালোকৰ যিকেইটা ঋণ আপোনালোকে দিছে সেইকেইটা আপোনালোকে ৰেহাই পাব আৰু যিখিনি আপোনালোকে আমাক পইচা দিয়া নাই সেই পইচাখিনি আমাক আপোনালোকে আপোনালোকৰ পাছবুকৰ পৰা উলিয়াই পেলাই ঘূৰাই দিব লাগিব আপুনি কেইটা ঋণ লৈছিলে মই তিনিটা লৈছোঁ যদিও টকা আছিলে আপোনাৰ ৩০,০০০ ৩৫,০০০ হয় এতিয়া কি সমস্যাত পৰিছে বা কিবা কাম কৰিব পাৰিছিল নে নাই সেই টকাকেইটাৰে কিবা কামত ব্যৱহাৰ কৰিব পাৰিছিল নে নাই আমি টকাকেইটা দি দোকান কৰিছিলোঁ এতিয়া মালিকে ধৰক আমাক 1 ঘণ্টা আধা ঘণ্টা দোকান কৰিব দিয়ে কিন্তু 1 ঘণ্টা আধা ঘণ্টাত দোকান কৰি আমি ল'ৰা ছোৱালীক দিম না তেওঁলোকক মাইক্ৰ' ফাইনেন্সৰ লোন দিম না আমি বেমাৰ আজাৰ চাম বাইদেউ কি ক'ব হয় আমি এতিয়া তাৰমানে জুলত পৰিছোঁ কাৰণ আমি 1 ঘণ্টা দোকান কৰি আমাৰ মালিকে মই ঋণ লৈ মই দোকান কৰিছিলোঁ আমাৰ তেওঁ পাণ দোকান আৰু চিচাৰী দোকানে হেৰি কৰি আছিলে কিন্তু এতিয়া তাৰমানে 1 ঘণ্টা দোকান কৰে 1 ঘণ্টা দোকান কৰি ঘৰত আমাক দিবনে নে কি কৰিব তেওঁলোকে এইটো হয় যোৱাকালিলৈকে তেওঁলোকে ঋণ লিব আহিছে LNT মাইক্ৰ' ফাইনেন্স গজপতিকে নিব আহিছে যদি আপোনালোকৰ ঋণবিলাক মাফ নহয় তেনেহ'লে আপোনালোকে কি ব্যৱস্থা ল'ব লাগিব কি ব্যৱস্থা ল'ব এতিয়া আমি যা দিয়াৰ বাহিৰে আমাৰ একো নাই তাৰমানে আমি কিবা ঘৰ চলাৰ সম্পূৰ্ণ অসুবিধা হৈছে হয় ঘৰ সকলোৰে চলাৰ বাইদেউ কি ক'ব কিমান সমস্যা এতিয়া আপোনালোকৰ মাজত আমাৰ ধূপৰ ইণ্ডাষ্ট্ৰি আছে আমাৰ চব বিজনেছ একেবাৰে বন্ধ হৈ গৈছে পূৰা গুৱাহাটীৰ পৰাও মাল আনিব পৰা নাই বা এতিয়া ধৰক আমাৰ মানে বিজনেছটো একদম আগৰ যি আছিলে আমি মাইক্ৰ' ফাইনেন্সৰ যি লোন লৈছিলোঁ লোনটো আমাৰ বিজনেছত বন্ধ লকডাউন হোৱাৰ কাৰণে আমাৰ চব বন্ধ হৈ গ'ল এতিয়া আমাৰ চলা বহুত অসুবিধা হৈছে বাইদেউ আপোনাৰ কি সমস্যা আৰু আপোনাৰ ঋণ কেইটা আছে ঋণ লৈ মোৰ এটাই আছিল মই চিলাইৰ দোকান দিছিলোঁ এতিয়া দোকান বেছি সময় খুলিব নোৱাৰোঁ কিছুমান নিয়ম বান্ধি দিছে আৰু ইফালে মানে কেই ঘণ্টা খুলিব পাৰে এতিয়া 11টা বজালৈকে খুলিব পাৰে 11টা বাজিলৈকে 12টা বাজিলৈকে সেইবোৰ নিয়মৰ কাৰণে এতিয়া আমাৰ দোকান বেছি খোলা নহয় তাহলে আমাৰ ইনকামটো নাহে এতিয়া হাজবেণ্ডৰো সেই অৱস্থা বাইদেউ আপোনাৰ কি সমস্যা হয় মই দোকান আছিলে দোকান চলাম বুলি মাইক্ৰ' ফাইনেন্সৰ লৈছিলোঁ এতিয়াতো 12টালৈকে 11টালৈকেহে খোলা দিয়ে আপুনি কিমান টকা লৈছিলে মই 55,000 লৈছিলোঁ এতিয়া যদি আপোনালোকৰ ঋণটো মাফ নকৰে এফালে আপোনালোকৰ লকডাউন আনফালে ঋণ যদি মাফ নকৰে তেনেহ'লে আপোনালোকে কেনেধৰণে আপোনালোকে এই সমস্যাটো সমাধান কৰিব পাৰিব
আমি এতিয়া সমস্যা সমাধান কৰাৰ উপায় নোহোৱাই হৈছে আমাৰ। এতিয়া হিমন্ত বিশ্ব শৰ্মা কি ক'ব বা চৰকাৰক কি ক'ব? আমি এতিয়া চৰকাৰক আমাৰ হিমন্ত ছাৰে আহি যেনেকৈ আমাৰ মহাবিদ্যালয়ত প্ৰতিশ্ৰুতি দিছিলে আপোনালোকে ভোট দিয়ক, মই মাইক্ৰ' ফাইনেন্সৰ লোন ৰেহাই দিম, কিন্তু এতিয়া নানানটা চৰ্ত দিছে, সেই চৰ্ত আমি মানি ল'ব নোৱাৰোঁ আৰু আমি বিজনেছ ব্যৱসায়ত আগবাঢ়িব পৰা নাই। হয়, আচলতে সকলোৰে কিবা নহয় কিবা এটা সমস্যা নিশ্চয় আছে, কাৰণ যিহেতুকে দীঘলীয়া আংশিক লকডাউন আৰু এই আংশিক লকডাউনৰ বাবে আচলতে সময়মতে তেওঁলোকৰ গিৰিয়েকসকলে বা নিজে যি সৰু সৰু ক্ষুদ্ৰ ব্যৱসায় কৰিছিলে সেই ক্ষুদ্ৰ ব্যৱসায়টো চলাই নিয়াৰ ক্ষেত্ৰতো বহু অসুবিধাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে। তাৰ বিপৰীতে যিহেতুকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এনেধৰণে মাইক্ৰ' ফাইনেন্সৰ ঋণসমূহ আচলতে ৰেহাই দিয়াৰ যি ঘোষণা কৰিছিল, দুয়োটাৰ মাজত আচলতে এতিয়া এক বিপদত পৰা পৰিলক্ষিত হৈছে। আৰু মহিলাসকলৰ পৰা মই জানিবৰ কাৰণে চেষ্টা কৰিম। বাইদেউ, ক'ৰ পৰা আহিছে আপুনি? মই ভোলাবাৰীৰ পৰা আহিছোঁ। কেইটা ঋণ লৈছিলে আপুনি? মই 3টা লৈছিলোঁ, হয়, তাৰে 2টা শেষ হৈ গৈছে আৰু এতিয়া 55,000 লৈছিলোঁ। কিমান টকা আছিলে আপোনাৰ? 55,000 আছিলে। এতিয়া কিমান অসুবিধা হৈছে আপোনাৰ? বহুত অসুবিধা হৈছে। এখন দোকান কৰিছিলোঁ, এতিয়া দোকানটো চলাব নোৱাৰি, বন্ধ কৰি থয়। গতিকে আমাৰ চলা বহুত দিয়ে, মাটিও কম, ধান চানো নাই আমাৰ সেনেকুৱা। ঋণ লৈ আমি ল'ৰাকেইটাক মানে এটা ব্যৱসায় কৰিব দিছিলোঁ, এতিয়া মানে একো আমাৰ বৰ অসুবিধাত পৰিছোঁ। হয়, সকলো আচলতে এনেধৰণে এইসকল মহিলা বা তেওঁলোকৰ পৰিয়ালটো অসুবিধাত পৰা পৰিলক্ষিত হয়, যাৰ ফলশ্ৰুতিত সমগ্ৰ অসমতে এক জোৱাৰ উঠা পৰিলক্ষিত হৈছে, এক প্ৰতিবাদৰ জোৱাৰ উঠা পৰিলক্ষিত হৈছে। আৰু এই অনুৰূপ প্ৰভাৱ পৰিছে এইসকল মহিলাৰো। আৰু সমগ্ৰ কলাইগাঁও উন্নয়ন খণ্ডৰ অন্তৰ্গত প্ৰায় সকলো গাঁৱতে আচলতে কোনোবা নহয় কোনোবা এগৰাকী হ'লেও মহিলা এই যি ঋণ মাইক্ৰ' ফাইনেন্সৰ পৰা ঋণ তেওঁলোকে লৈছিলে। আৰু এতিয়া যিহেতুকে দীঘলীয়া আংশিক লকডাউন, এই আংশিক লকডাউনত তেওঁলোকৰ বাৰুকৈ আচলতে তেওঁলোকৰ সমাজ জীৱনলৈ, তেওঁলোকৰ ব্যক্তিগত জীৱনলৈ এই প্ৰভাৱ পৰিছে। তাৰ ফলশ্ৰুতিত তেওঁলোকে ঋণমুক্ত হ'ব পৰা নাই বা তেওঁলোকৰ যি প্ৰয়োজনীয় যি ঋণ, এই ঋণখিনি আচলতে দিব পৰা নাই। তাৰ বাবে আচলতে এনেকৈ আজি প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে।